স্বাগতম মোৰ ইউটিউব চেনেল প্ৰেৰণা একাডেমীলৈ। আজি মই পৰিমেয় সংখ্যাৰ বিধিসমূহৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে তোমালোকে পূৰ্ব শ্ৰেণীত অখণ্ড সংখ্যাৰ মৌলিক প্ৰক্ৰিয়াসমূহ আৰু তাৰ বিধিসমূহৰ বিষয়ে পঢ়ি আহিছা। আজি পৰিমেয় সংখ্যাৰ বিধিসমূহৰ সম্পৰ্কে আমি আলোচনা কৰোঁ। আমি জানো যে গণিতৰ মৌলিক প্ৰক্ৰিয়াসমূহ হৈছে যোগ, বিয়োগ, পূৰণ আৰু হৰণ। ঠিক তেনেদৰে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো মৌলিক প্ৰক্ৰিয়াসমূহ এইকেইটাই, অৰ্থাৎ যোগ, বিয়োগ, পূৰণ আৰু হৰণ। বিধিসমূহ হৈছে আবদ্ধতা বিধি, ক্ৰম বিনিময় বিধি, সহযোগ বিধি আৰু বিতৰণ বিধি। এতিয়া আমি এটা এটাকৈ বিধিবোৰ আলোচনা কৰোঁ। পৰিমেয় সংখ্যাৰ প্ৰথম বিধিটো হৈছে আবদ্ধতা বিধি। আবদ্ধতা বিধি মানে আচলতে আবদ্ধতা শব্দটোৰ অৰ্থ হৈছে বন্ধ। অৰ্থাৎ আমি যেতিয়া পৰিমেয় সংখ্যা দুটা বা তিনিটা বা তাতোকৈ অধিক যেতিয়া আমি মৌলিক প্ৰক্ৰিয়াসমূহ কৰিম, তেতিয়া তাৰ যিটো উত্তৰ ওলাব বা তাৰ যিটো ফলাফল ওলাব, সেই ফলাফলটো পৰিমেয় সংখ্যা হয়নে নহয়। যদি পৰিমেয় সংখ্যা ওলায় তেতিয়া অৰ্থাৎ এই মৌলিক প্ৰক্ৰিয়াসমূহ কৰাৰ পিছত আমি একেই পৰিমেয় সংখ্যাখিনি পাইছোঁ, তেতিয়া সেই ক্ষেত্ৰত আমি আবদ্ধ বুলি কওঁ। প্ৰথমতে যদি আমি আলোচনা কৰোঁ যোগৰ ক্ষেত্ৰত, যদি আমি উদাহৰণস্বৰূপে দুটা মৌলিক পৰিমেয় সংখ্যা লৈছোঁ 2 + 2 4। ইয়াত 2 আৰু 2 দুইটা পৰিমেয় সংখ্যা আৰু ইয়াৰ আনচাৰটো হৈছে 4। এইটো এটা পৰিমেয় সংখ্যা। তেনেকৈ আমি বেলেগ সংখ্যা এটা লওঁ -4 + 3 -1। ইয়াত -4 আৰু 3 এই দুইটাই পৰিমেয় সংখ্যা। ইয়াৰ উত্তৰ, ইয়াৰ ফলাফল -1। এইটো এটা পৰিমেয় সংখ্যা। অৰ্থাৎ যোগৰ ক্ষেত্ৰত আমি যদি তেনেকৈ উদাহৰণ আৰু লওঁ, আমি পাম যে যোগৰ ক্ষেত্ৰত দুইটা পৰিমেয় সংখ্যা যেতিয়া আমি যোগ কৰিম তাৰ যোগফলটো সদায় পৰিমেয় সংখ্যাই ওলায়। আমি যদি বিয়োগৰ ক্ষেত্ৰত চাওঁ, উদাহৰণস্বৰূপে 4 - 1 আনচাৰটো হ'ব 3। ইয়াত 4 আৰু 1 এই দুটা পৰিমেয় সংখ্যা, দুটা পৰিমেয় সংখ্যা বিয়োগ কৰিলে আন এটা পৰিমেয় সংখ্যা ওলায়। অৰ্থাৎ এই ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাটো আবদ্ধ। ঠিক তেনেকৈ আমি ঋণাত্মক সংখ্যা এটা লওঁ -10 - 5। ইয়াত কৰিলে আমি পাম -15। ইয়াত -10 আৰু 5 দুইটা পৰিমেয় সংখ্যা আৰু -15টো এটা পৰিমেয় সংখ্যা। এনেকৈ যে আমি আৰু উদাহৰণ লওঁ, আমি পাম যে বিয়োগৰ ক্ষেত্ৰত যিকোনো দুটা পৰিমেয় সংখ্যা বিয়োগ কৰিলে আন এটা পৰিমেয় সংখ্যা পাম। অৰ্থাৎ আমি ইয়াত ক'ব পাৰোঁ বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা আবদ্ধ। ঠিক তেনেকৈ আমি পূৰণৰ ক্ষেত্ৰত চাওঁ 7 × 8 56। ইয়াত 7 আৰু 8 দুইটা পৰিমেয় সংখ্যা আৰু 56 আন এটাও পৰিমেয় সংখ্যা। তাৰপিছত -5 × 6 -30। ইয়াত -5 আৰু 6 দুইটা পৰিমেয় সংখ্যা আৰু 32 এটা পৰিমেয় -30টো এটা পৰিমেয় সংখ্যা। অৰ্থাৎ পূৰণৰ ক্ষেত্ৰতো আবদ্ধ। ঠিক তেনেদৰে আমি যদি হৰণৰ ক্ষেত্ৰত চাওঁ, উদাহৰণস্বৰূপে লৈছোঁ 10 / 5। ইয়াৰ আনচাৰটো হ'ব 2। ইয়াত 10, 5 আৰু 2 তিনিওটাই পৰিমেয় সংখ্যা। এই ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাটো আবদ্ধ হৈছে। তেনেকৈ আমি বেলেগ উদাহৰণ এটা লৈছোঁ -24 / 3। ইয়াৰ আনচাৰটো হ'ব -8। গতিকে এই ক্ষেত্ৰতো কি হৈছে, -24 এটা পৰিমেয় সংখ্যা, 3 এটা পৰিমেয় সংখ্যা আৰু -8 এটা পৰিমেয় সংখ্যা। এই ক্ষেত্ৰত আমি ক'ব পাৰিম যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ, অৰ্থাৎ পৰিমেয় সংখ্যা বাহিৰত ওলাই যোৱা নাই। কিন্তু যদি আমি আৰু এটা উদাহৰণ লৈছোঁ 5 / 0। ইয়াত 5 আৰু 0 দুইটাই পৰিমেয় সংখ্যা, কিন্তু এই শূন্যৰ লগত হৰণ কৰা মানে এই অৰ্থহীন। অৰ্থাৎ ইয়াত অৰ্থহীন, এইটো কোনো অৰ্থ নাই। এই ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত শূন্য হৰণ কৰিলে পৰিমেয় সংখ্যাটো আবদ্ধ নহয়। গতিকে আমি ক'ব পাৰোঁ যে শূন্যৰ বাদ দি বা শূন্যৰ বাহিৰে হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰ আবদ্ধ। পৰিমেয় সংখ্যাৰ দ্বিতীয় বিধিটো হৈছে ক্ৰম বিনিময় বিধি। ক্ৰম বিনিময় বিধি, ক্ৰম মানে এই মৌলিক প্ৰক্ৰিয়াসমূহ কৰোঁতে, যোগ, বিয়োগ, পূৰণ, হৰণ কৰোঁতে আমি সংখ্যাবোৰ এটা ক্ৰম, এটা চিৰিয়েলত পাতোঁ। গতিকে সেই ক্ৰমটো
বিনিময় মানে সলনি হলে তাৰ উত্তৰটো কি হ'ব এই ক্ষেত্ৰত আমি আলোচনা কৰিম যোগ বিয়োগ পূৰণ আৰু হৰণৰ ক্ষেত্ৰত প্ৰথমতে চাওঁ আমি যোগৰ ক্ষেত্ৰত দুটা সৰু উদাহৰণ এটা লৈছো 5 + 6 ইটো 11 ইয়াত ক্ৰমটো কি আছে 5 টা আগত আছিল আৰু 6 টো পিছত আছিল গতিকে এটা এটা ক্ৰম যদি এই ক্ৰমটো আমি বিনিময় কৰো সলাই দিও এটা কি হ'ব পাৰে 6 + 5 11 এই ক্ষেত্ৰত দুইটাতে সমান হৈছে অৰ্থাৎ যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা ক্ৰম বিনিময় বিধিটো মানি চলে আৰু উদাহৰণলৈ আমি এনেকৈ আৰু পাম গতিকে তোমালোকে নিজেও কৰি চাবা পাৰা ক্ৰমবোৰ সলনি কৰি তোমাৰ উত্তৰবোৰ একে হয়নে নহয় তে বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিটো মানি চলে নে নচলে এতিয়া আমি আকৌ উদাহৰণ লৈছো 7 - 5 7 - 5 = 2 এতিয়া হেতৰ আমি ক্ৰমটো সলনি কৰি দিও 5 টা আগত লৈ আহিলো আৰু 7 টো পিছলৈ লৈ আহিলো ইয়াৰ উত্তৰটো কি হ'বগৈ -2 অৰ্থাৎ এই ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত দুইটা সমান নহল তাৰ মানে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধিটো মানি নচলে পূৰণৰ ক্ষেত্ৰত চাও ধৰি লৈছো আমি উদাহৰণ লৈছো 6 * 3 18 3 * 18 হয় আৰু এই ক্ৰমটো সলনি কৰিছো 3 টা আগত লৈ আহিছো আৰু 6 টা পিছলৈ লৈ গৈছো 3 * 6 = 18 অৰ্থাৎ পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিটো মানি চলে আৰু যে আমি আকৌ নিগেটিভ লম বা ঋণাত্মক সংখ্যা লও -2 * cos 5 কিমান হ'ব -10 5 * -2 = -10 এই ক্ষেত্ৰত দুইটাই সমান গতিকে পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিটো মানি চলে এতিয়া আমি হৰণৰ ক্ষেত্ৰত চাওঁ 12 হৰণ 3 12/3 কৰিলে মই 4 পাম এতিয়া ক্ৰমটো যদি আমি সলাই দিওঁ অৰ্থাৎ এইটো আমি এনেকৈ লিখিব পাৰো 12/3 এইটো ইয়াক যদি আমি সলাই দিওঁ 3/12 অৰ্থাৎ 3/12 এই উত্তৰটো হ'ব 1/4 এই ক্ষেত্ৰত এইটো আৰু এইটো সমান নহল গতিকে হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিটো মানি নচলে শেষত আমি ক'ব পাৰো যে যোগ আৰু পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিটো মানি চলে কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিটো মানি নচলে পৰিমেয় সংখ্যাৰ তৃতীয়টো বিধি হৈছে সহযোগ বিধি যোগৰ ক্ষেত্ৰত 2 + 3 + 5 তিনটা যোগ কৰিম এই যোগ ক্ষেত্ৰত আমি কি কৰিব পাৰো প্ৰথমতে আমি এই দুটা যোগ কৰি ল'ব পাৰো आंसर হ'ব 2 + 8 পাছে দিনে 8 হ'ব आंसर হ'ব 10 ঠিক এনেকৈ বা আমি এনেকৈ কৰি ল'ব পাৰো 2 + 3 + 5 তাৰমানে 2 আৰু 3 আগতীয়াকৈ যোগ কৰি ললো তাৰপিছত আমি এই যোগ কৰিছো এইটো 2 + 2 5 হ'ব আৰু 5 হ'ব আনসাৰটো হ'ব 10 এইটো হৈছে সহযোগ বিধি অৰ্থাৎ আমি যোগবোৰ যিকোনো দুটা কৰি ল'ব পাৰো বা আগৰ পিছৰ দুটা কৰি ল'ব পাৰো আগৰ দুটা কৰি ল'ব পাৰো কিন্তু বিয়োগৰ ক্ষেত্ৰত আমি চাই লওঁ বিয়োগৰ ক্ষেত্ৰত চাইছো ধৰি লওঁ 5 - 3 - 1 এইটো কৰিছো ধৰি লওঁ আমি এইটো ইয়াত ব্ৰেকেটটো দিয়া আছে 3 আৰু 1 টো বিয়োগ কৰি ল'ব লাগে ইয়াৰ আনসাৰটো কি হ'ব 5 - এইটো বিয়োগ কৰিলে 2 হ'ব আনসাৰটো হ'ব 3 যদি আমি এটো কৰি লওঁ 5 - 3 - 1 তেতিয়া আনসাৰটো হ'ব 2 - 1 হ'ব 1 অৰ্থাৎ সংখ্যা একেটা আছিলে কিন্তু এই বিয়োগ কৰোতে প্ৰথমে আমি ইয়াত কৰিছো 3 - 1 তেতিয়া ইয়াত 3 আৰু 1 টো বিয়োগ কৰিছো পিছৰ ক্ষেত্ৰত আমি কৰিছো 5 - 3 অৰ্থাৎ 5 আৰু 3 টো বিয়োগ কৰি লৈছো এই ক্ষেত্ৰত ইহঁতৰ ফলাফলটো সমান নহল গতিকে বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি নচলে ঠিক তেনেদৰে পূৰণৰ ক্ষেত্ৰত suppose সৰু সংখ্যাটো লৈছো 2 * 3 * 6
এই ক্ষেত্ৰত আমি 3 আৰু 6 টো আগতে পূৰণ কৰি ল'ব পাৰোঁ 2 into 18 এটা হ'ব 36 বা 2 আৰু 3 এই দুটা আগতে পূৰণ কৰি ল'ব পাৰোঁ 2 3 আৰু 6 2 3 গুণ 6 আৰু 6 6 গুণ 36 অৰ্থাৎ পূৰণৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি চলে দুইটা ফলাফল সমান হৈছে হৰণৰ ক্ষেত্ৰত চাওঁ 12 divided by 4 divided by 2 ধৰিছো ব্ৰেকেট টো আছে অৰ্থাৎ আমি এই 4 2 ৰে হৰণ আগতে কৰিব লাগিব 12 divided by 2 4 2 ৰে হৰণ কৰিলে 2 হ'ব ইয়াৰ টোটাল হ'ব 6 ঠিক তেনেকৈ 12 divided by 4 আগতে কৰিবলৈ লৈছো divided by 2 এটা কৰি ললে টোটাল হ'ব 3 divided by 2 অৰ্থাৎ 3 by 2 থাকিব ভগ্নাংশ হিচাপে থাকিব বা হৰণ কৰিলে দশমিক ভগ্নাংশ নাথাকিব অৰ্থাৎ a2 আৰু a2 সমান হোৱা নাই গতিকে হৰণৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি নচলে পৰিমেয় সংখ্যাৰ চতুৰ্থ বিধিটি হৈছে বিতৰণ বিধি বিতৰণ বিধিটো আসলতে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত বিয়োগ সাপেক্ষে পূৰণৰ ক্ষেত্ৰত বিতৰণ বিধি এই সমুকৈ বিতৰণ বিধি বুলি কোৱা হয় ধৰি লৈছো তিনিটা পৰিমেয় সংখ্যা a b আৰু c এটাৰ মাজৰ সম্পৰ্কটো এনেকুৱা হ'ব a into b plus c অৰ্থাৎ b আৰু c ইয়াত যোগ হৈ আছে তাৰ লগত a টো পূৰণ আছে এই ক্ষেত্ৰত ইহঁতৰ বিতৰণ বিধিটো হ'ব এনেকুৱা a into b plus a into c এইটো কোৱা হয় বিতৰণ বিধি অৰ্থাৎ a লগত b এবাৰ পূৰণ হ'ব মাজত যোগ চিন আছে যোগ চিন বহিব আৰু a লগত c টো পূৰণ হ'ব a into c ঠিক এনেকৈ এইটো যোগৰ ক্ষেত্ৰত যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি ঠিক তেনেদৰে বিয়োগৰ ক্ষেত্ৰত আমি চাওঁ ধৰা হ'ল তিনিটা পৰিমেয় সংখ্যা a b আৰু c সিহঁতৰ মাজৰ ধৰি লৈছো a b আৰু c তিনিটা পৰিমেয় সংখ্যা এতিয়া বিয়োগৰ ক্ষেত্ৰত বিতৰণ বিধিটো কি হ'ব চাওঁ a into b minus c অৰ্থাৎ ইহঁতৰ বিতৰণ বিধিটো হ'ব এনেকুৱা a into b minus আছে minus a into c অৰ্থাৎ a লগত b এবাৰ পূৰণ হ'ব মাজত মাইনাস চিহ্ন আছে আৰু তাৰপিছত এটো a লগত c এবাৰ পূৰণ হ'ব a into c ইয়াকে কোৱা হয় এটো কোৱা হ'ব বিয়োগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি উদাহৰণ হিচাপে আমি তিনিটা পৰিমেয় সংখ্যা লওঁ 3 2 আৰু 5 ধৰি লৈছো 3 into 2 plus 5 এইটো কৰিলে কি হ'ব 3 into 2 plus 3 into 5 কৰিলে 3 দুগুণ 6 যোগ 3 5 গুণ 15 যোগ কৰিলে 21 হ'ব বা আমি ইয়াক আজি আমি এনেকৈ ডাইৰেক্ট কৰোঁ 3 পূৰণ 5 2 7 3 7 গুণ 21 ঠিক তেনেদৰে বিয়োগৰ সাপেক্ষে পূৰণৰ বিতৰণ বিধিৰ উদাহৰণ এটা চাওঁ সাপোজ আমি বেলেগ সংখ্যাটো লৈছো 4 6 আৰু 2 4 into 6 minus 2 যদি আমি কৰোঁ 4 into 6 minus 4 into 2 24 minus 8 যোগ কৰিলে হ'ব 16 ঠিক তেনেকৈ আমি ইয়াত কৰোঁ 4 into 6 বিয়োগ 2 4 হ'ব 4 4 গুণ কৰিলোঁ অৰ্থাৎ ইয়াত ফলাফল দুইটা সমান হৈ যায় ইয়াকে কোৱা হয় বিয়োগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি